বলি দিব সেই কাৰণে পিতা ইমান কান্দা কাটা কৰি আছে গতিকে মই পলোৱাই ভাল অৰহি যায় ৰে পিটি মাটি কেৰি ৰহি পলাই গুচি যায় ৰহি পলাই গুচি যায় নিজৰ মৃত্যুৰ কথা কি জানিবা পাইলা বাচি খা ঘৰৰ পৰা মাছি খা ঘৰৰ পৰা পলাই গুচি গ'ল ৰহি যায় ৰে যায় ৰহি পলাই গুচি যায় আৰু পিছদিনা বৰুণ আহি উপস্থিত হৰিচন্দ্ৰক চাই পাছে হৰিচন্দ্ৰক চাই পাছে ৰজা হৰিচন্দ্ৰ আজিও দেখোন তুমি যজ্ঞৰ একো আয়োজন কৰা নাই ৰজা হৰিচন্দ্ৰ মোৰ যজ্ঞ ক'ত হৰিচন্দ্ৰই বোলে প্ৰভু কি কৰো যজ্ঞৰ কথা শুনি মোৰ চলি পলাই যায় প্ৰভু প্ৰভু অজয়গৰি যোগাৰি মই কৰিছো যাত মৃত্যুৰ কথা শুনি মোৰ চলি পলাই যায় ৰজা হৰিচন্দ্ৰ পুত্ৰৰ মায়াত পৰি তই মোক বাৰে বাৰে ফাঁকি দিলি সেইকাৰণে অভিশাপ দিম তোক নিশ্চয় জানিবি হেৰ মূৰ্খ তইতো নাজান এই বৰুণ দেৱতাৰ অভিশাপ নাযায় খণ্ডন জলন্ধৰ উক্তুৰ হওক এটি ক্ষণ
এ অভিশাপ দিয়া বৰুণ অস্বৰ্গে চলি জলন্ধৰ ৰোগে ৰজাক জলন্ধৰ ৰোগে ৰজাক অবিধি হাইৰে 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 হা অবিধি হাইৰে 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 হা উঠিব নোৱাৰে কাই পৰি আছে হৈ জানয়ো পৰে মাতিও আনিলা আদি অন্ত যত কথা আৰু তেতিয়া বশিষ্ঠ মুনি আহি ৰজা হৰিচন্দ্ৰৰ আগে কৈছিল কি কৈছিল ৰজা হৰিচন্দ্ৰ যিহেতু তুমি মুখেৰে বাক্য কৰিছিলা যে তোমাৰ পুত্ৰ সন্তান হলে সেই পুত্ৰক যজ্ঞত বলি দিম বুলি মুখেৰে বাক্য কৰিছিলা গতিকে বাক্যই হৈছে ব্ৰহ্মা গতিকে ব্ৰাহ্মণৰ শিশু এটি আনি তুমি তাক কৰা বলিদান তেতিয়াহে ৰজা তুমি পাবা পৰিত্ৰাণ গতিকে ব্ৰাহ্মণৰ শিশু এটি আনি তুমি তাক কৰা বলিদান তেতিয়াহে ৰজা তুমি পাবা পৰিত্ৰাণ এই উপদেশ আদিয়া মুনি আবিদায় মা মন্ত্ৰীগণক চাই ৰজাই মন্ত্ৰীগণক চাই ৰজাই জীৱন মোৰ বচোৱা অ মন্ত্ৰীগণ তোমালোকে মিলি অ